উপযোগী এখন নগৰ দেৰগাঁও। এই দেৰগাঁৱে জন্ম দিছে বহুকেইজন প্ৰতিষ্ঠা সাহিত্যিকক, জন্ম দিছে বহুকেইগৰাকী বৰেণ্য শিল্পী। বিভিন্ন কৰ্মক্ষেত্ৰত জিলিকি আছে দেৰগাঁৱৰ বহু ব্যক্তি। সাহিত্যৰ ক্ষেত্ৰখনতো বিশেষভাৱে সমাদৃত দেৰগাঁও। বহুকেইগৰাকী সাহিত্যিকক গোটাধৰাৰ দৰে সাহিত্যৰ জগতত জিলিকি থকাৰ বিপৰীতে এনে ব্যক্তিও আছে যিসকলে নীৰৱে কৰি আছে সাহিত্য চৰ্চা। তেনেগৰাকী নীৰৱে সাহিত্য চৰ্চা অব্যাহত ৰখা ব্যক্তি হ'ল প্ৰদীপ খাদ্ৰিয়া। সকলোৱে এইগৰাকী ব্যক্তিক প্ৰতিষ্ঠিত ব্যৱসায়ী হিচাপে চিনি পায় যদিও এইগৰাকী ব্যক্তিৰ আছে আন এক অধ্যায়। সেয়া আজি আমি আপোনালোকক দেখুৱাব খুজিছো। সময় 1921 চন। তেতিয়া শেষ হৈছে প্ৰথম বিশ্বযুদ্ধ। নিজৰ পৰিয়ালৰ সংস্থাপনৰ সন্ধানত খাদ্ৰিয়া পৰিয়াল আহিছিল অসমলৈ। পৰ্যায়ক্ৰমে আহি পৰিয়ালটোৰ মুৰব্বী সুৰতৰাম খাদ্ৰিয়া উপস্থিত হৈছিল দেৰগাঁৱত। দেৰগাঁৱতে কৰ্মসংস্থাপনৰ পথ বাছি লৈ অৱশেষত স্থায়ীভাৱে দেৰগাঁৱৰ বাসিন্দা হৈ পৰিল পৰিয়ালটো। আমার দেউতাহঁতে চাকৰি সূত্ৰে 19 ৱৰ্ল্ড ৱাৰৰ আগতে দেৰগাঁৱত ইয়াত আহিছিলে। বায়াৱালাৰ ইয়াত এটা কাপোৰৰ দোকান আছিলে, তাতে তেওঁলোকে আহি যোগাযোগ কৰিছিলে। আৰু মোৰ খুৰা নেগেটিভ বাগানৰ এটা দোকানত চাকৰি কৰিছিলে। আৰু তাৰপিছত ৱাৰ হ'ল আৰু চব মালিক চালিক চব ইয়াৰ পৰা গুচি গৈছিলে। তেওঁৰ ইয়াত চোৱা চিতা কৰিছিলে। লাহে লাহে তেওঁ সেই কামত কৰি পেলাই নিজৰ এটা সৰু ধান কুটা মিল বনালে আৰু তাৰ পৰা গৈ আৰু আগে বাঢ়ি বাঢ়ি আজি এই পৰ্যায়ত পাইছে। সুৰতৰাম খাদ্ৰিয়াৰে এজন পুত্ৰ প্ৰদীপ খাদ্ৰিয়া। নিজা প্ৰচেষ্টা আৰু অশেষ কষ্টৰ বিনিময়ত এটা সময়ত নিজকে প্ৰতিষ্ঠিত ব্যৱসায়ীৰ শাৰীলৈ উন্নীত কৰিবলৈ সক্ষম হ'ল প্ৰদীপ খাদ্ৰিয়া। ব্যৱসায়ীৰ সমান্তৰালভাৱে সাহিত্যৰ প্ৰতিও বিশেষ টান অনুভৱ কৰিছিল এইগৰাকী ব্যক্তিয়ে। নিজৰ জীৱনৰ তিতা মিঠা অভিজ্ঞতাখিনিৰ মাজেৰে বাছি বাছি মাজে মাজে লিখি উলিয়াইছিল প্ৰদীপ খাদ্ৰিয়াই। সেইখিনিকে বিভিন্ন বাতৰি কাগজত প্ৰকাশ কৰি সাহিত্যৰ যাত্ৰা আৰম্ভ কৰিছিল। সাহিত্য চৰ্চা মোৰ স্বভাৱতে আছে। মই আজি 15-20 বছৰৰ আগৰ পৰা সাহিত্যৰ লগত 100% জড়িত, তথাপি লেখা মেলাৰ লগত মই জড়িত। আৰু মই বিভিন্ন সময়ত পেপাৰত সামাজিক যি বিষয় মই ওপৰত লিখি আহিছোঁ। আৰু পেপাৰত মোৰ হিন্দী পেপাৰত বিশেষকৈ মই লিখি থাকোঁ সময়ে সময়ে। আজি সেইটো 25-30 বছৰ আগৰ পৰাই মোৰ এইটো কাম চলি আছে। এগৰাকী সমাজকৰ্মী হিচাপেও বিশেষ পৰিচয় আছে প্ৰদীপ খাদ্ৰিয়াৰ। ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো ধৰণৰ সামাজিক কামত যেতিয়াই প্ৰয়োজন হয় তেতিয়াই সহযোগিতাৰ বাবে আগবাঢ়ি গৈ দেৰগাঁৱৰ এগৰাকী বিশিষ্ট সমাজকৰ্মী বুলি নিজকে পৰিচয় দিবলৈ সক্ষম হৈছে এইগৰাকী ব্যক্তি। নাই, বিভিন্ন দল সংগঠন মানে মানুহৰ চবৰে এটা স্বভাৱ থাকে। মোৰ স্বভাৱত ৰাজনীতি নাই। মই কোনো ৰাজনীতি পাৰ্টিৰ লগত আজিলৈকে এই 73 বছৰ বয়স হ'বলৈ হৈছে, কিন্তু মই কোনো ৰাজনীতি পাৰ্টিৰ লগত আজিলৈকে জড়িত হোৱা নাই বা কোনো ৰাজনীতি পাৰ্টিৰ লগত সংলগ্ন নহয়। মোৰ স্বভাৱ হ'ল ছ'চিয়েল ৱাৰ্ক। মই আৰম্ভণিৰ পৰা ছ'চিয়েল ৱাৰ্ক কৰি ভাল পাওঁ। আগতে মই যুৱা মঞ্চৰ লগত জড়িত আছিলোঁ, তাৰপিছত মই সাহিত্য সভাৰ লগত আছোঁ, ইয়াত চেম্বাৰৰ লগত জড়িত আছোঁ, মন্দিৰ কমিটিৰ লগত জড়িত আছোঁ, ধৰ্মশালাৰ লগত জড়িত আছোঁ। বিভিন্ন দল সংগঠনৰ লগত য'তে ৰাজহুৱা স্বাৰ্থ থাকে বা সমাজক য'ত আমি প্ৰত্যক্ষ বা পৰোক্ষভাৱে সেৱা কৰিব পাৰোঁ বা সমাজৰ ভাল কৰিব পাৰোঁ, তাত মোৰ পূৰা ইণ্টাৰেষ্ট আছে। তাৰ কাৰণে মোৰ কোনো সময়ৰ অভাৱ নাই, পইচা পাতিৰ অভাৱ নাই, মোৰ নিজৰ মনৰ অভাৱ নাই। মই এনি টাইম আই এম ৰেডি ফৰ ডেট। সমান্তৰালভাৱে মন কৰিবলগীয়া যে এইগৰাকী ব্যক্তিৰ ব্যৱসায়সমূহৰ জৰিয়তে প্ৰত্যক্ষভাৱে প্ৰায় 100টাতকৈ অধিক পৰিয়ালে কৰ্মসংস্থাপন লাভ কৰি আহিছে। মোৰ প্ৰত্যক্ষ পৰোক্ষভাৱে 100জন মানুহ মিনিমাম আছে, যি মানে চাহ ফেক্টৰী কওক, ফ্ল'ৰ মিলত কওক বা অন্যান্য দিশত বা মোৰ ঘৰৰ লগত থাকক, প্ৰত্যক্ষভাৱে মোৰ ওচৰত 100জন মানুহে কাম পাই আছে।
আৰু কিছুমান মানুহ মই চবতকৈ এইটো লাকি আৰু মই তাক নিজকে প্ৰিভিলেজ বুলি ভাবোঁ যে মোৰ ওচৰত 50 বছৰ পৰ্যন্ত মোৰ মানুহ আছে তাত মোৰ লগত 50 বছৰে মোৰ লগত আছে 50 বছৰ 40 বছৰ 25 বছৰ 30 বছৰ 10 বছৰ আদি বিভিন্ন আৰু তাত কোনো জাতি ধৰ্মৰ কথা নাই বিভিন্ন জাতি সম্প্ৰদায়ৰ মানুহ মোৰ লগত জড়িত হৈ আছে আৰু ইহঁতৰ মোৰ হিচাপত এটা ওৱান ফেমিলি হিচাপে আমি কাম কৰি আছোঁ বিভিন্ন সময়ত ভিন্ন বাতৰি কাগজত প্ৰকাশ হোৱা প্ৰদীপ খাদ্ৰিয়াৰ লেখাসমূহ সাহিত্য সভাৰ বিশেষ উদ্যোগ লৈ গ্ৰন্থৰ আকাৰ দিয়াত এতিয়া সকলো অনুভৱী লেখা পাঠকৰ বাবে একেলগে পঢ়াৰ বাবে সুবিধা হৈ পৰিল হিন্দী ভাষাত লিখা চটি চটি বাটি নামৰ গ্ৰন্থখন ইতিমধ্যে দেৰগাঁও সাহিত্য সভাৰ শতবৰ্ষৰ সামৰণি অনুষ্ঠানত উন্মোচিত হয় এইটো মই যোৱা 25 বছৰৰ পৰা মই যি পেপাৰত বিভিন্ন বিষয়ৰ ওপৰত লিখি আছিলোঁ সেইটো মই গোটাই থৈছিলোঁ আৰু মোৰ ওচৰতে ৰেকৰ্ডত আছিলে সেই ৰেকৰ্ডবিলাকক মই ঠিক কৰি পেলাই আৰু তাক এটা কিতাপ ৰূপত মই মানে হেৰি কৰি গোটাই মেলি এটা কিতাপ ৰূপ দিছোঁ মনত কিছুমান কথা প্ৰেক্টিকেল আছে তাত যি মই অনুভৱ কৰিছোঁ কিছুমান কথা আছে মোৰ লগত ঘটিছে বা তাক মই দেখিছোঁ তেনেকুৱা যি মোৰ মনক চুই গৈছে সেইসব মই ঘটনা হিচাপত বা তাক সৰু সৰু কথা মই প্ৰকাশিত কৰিছোঁ মই আমিও আশা কৰিম এইগৰাকী জনপ্ৰিয় ব্যক্তিৰ সাহিত্যৰ যাত্ৰা অব্যাহত থাকক প্ৰদীপ খাদ্ৰিয়াৰ কলমেৰে সৃষ্টি হওক ইটোৰ পিছত সিটোকৈ বাস্তৱধৰ্মী অনুভৱৰ ৰচনা 1921 চনতেই খাদৰীয়া পৰিয়াল অসমলৈ আহিছিল অসমৰ বিভিন্ন প্ৰান্তত তেখেতৰ ৰুটি ৰুজিৰ কাৰণে ব্যৱসায় বাণিজ্য কাম কাজ কৰাৰ পাছত পৰ্যায়ক্ৰমে তেখেতসকল দেৰগাঁও পালেহি ঐতিহ্যমণ্ডিত দেৰগাঁও তেখেত বসবাস কৰি আজি প্ৰদীপ খাদৰীয়া হওক প্ৰকাশ খাদৰীয়া হওক দেৰগাঁও সমাজ জীৱনৰ এজন অতি জনপ্ৰিয় সমাজদৰ্দী ব্যক্তি তেখেতসকল আৰু তেখেতসকলৰ দেৰগাঁৱৰ সমাজ জীৱনত যথেষ্ট অৰিহণা আছে প্ৰকাশ খাদৰীয়া কওক প্ৰদীপ খাদৰীয়া কওক বিশেষকৈ প্ৰদীপ খাদৰীয়া এজন অতি জনপ্ৰিয় খুব অমায়িক আৰু এজন ভদ্ৰ ব্যক্তি আৰু সকলোৱে তেখেতক সহায় কৰে বিভিন্ন অনুষ্ঠানত তেখেতক সহায়ৰ হাত তেখেতে নিৰন্তৰ মানে আগবঢ়ায় আৰু তেখেতক মই যিমান দূৰ জানো তেখেতৰে মাটিত মই খেতি বাতিও কৰি আছোঁ আমাৰ ব্ৰহ্মপুত্ৰত থকা মাটিত যিমান দূৰ জানো তেখেতে নীৰৱে সাহিত্যৰ প্ৰতি যথেষ্ট চৰ্চা তেখেতৰ আছে আৰু যথেষ্ট সুন্দৰ কথা বাৰ্তাও তেখেতে বক্তব্য অসমীয়াত এবাৰ খুব সুন্দৰকৈ দিয়ে আৰু তেখেতে নীৰৱে যিখিনি সাহিত্য চৰ্চা কৰি আছে সেই সাহিত্য চৰ্চাখিনি আমাৰো দায়িত্ব আমি প্ৰচাৰ প্ৰকাশৰ ক্ষেত্ৰত কিছু হয়তো আমি ক'ৰবাত পিছ পৰি আছোঁ মই আশা কৰিম যিসকল ব্যক্তি তেখেতৰ অতি মানে আপোন হৈ আছে তেখেতৰ নীৰৱ সাহিত্যৰ যিখিনি চৰ্চা যিখিনি সৃষ্টি সেইখিনি প্ৰচাৰ হওক অমূল্য সময় হিচাপে জীয়াই থাকক